বুকুত টেটু থকা গোপী চাদৰখন ভালকৈ ল'বলৈও সময় নাই। এয়া গোপী নে নৰ্তকী? কোন দিশে যাবলৈ ধৰিছে আমাৰ সংস্কৃতি? এতিয়া ৰাসৰ বতৰ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাসৰ আনন্দ উল্লাস। কানাই বাঁহীৰ সুৰত মুখৰিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। গোপীৰ মনোমোহা নৃত্য, কানাই বাঁহীৰ সুৰ আৰু লগতে দৈৱকী বাসুদেৱৰ বিননিৰে এতিয়া এক প্ৰকাৰৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিখন ৰাস মহোৎসৱস্থলী। তাহানিৰে পৰা চলি অহা আমাৰ যি সংস্কৃতি বা ৰাস মহোৎসৱৰ যি তাৎপৰ্য বা মানদণ্ড, সেয়া এতিয়াও আগৰ দৰেই আছেনে? আপুনি কি ভাবে? চাই লওক এই দৃশ্যটো। এগৰাকী গোপী। গোপীৰ বুকুত আছে এটা বিশাল টেটু। গোপীৰ চাদৰখনলৈ লক্ষ্য কৰক। এজন যুৱকে এনেকৈ গোপীৰ চৰিত্ৰত অভিনয় কৰিছে। সেয়া স্বাভাৱিক। বৰ্তমান সময়ত গোপীৰ চৰিত্ৰত অভিনয় কৰা অধিকাংশই হৈছে যুৱক। কিন্তু বৃন্দাবনৰ গোপীসকল এনেকুৱা আছিল জানো? বৃন্দাবনৰ গোপীসকলে সদায় মাৰ্জিত পোছাক পৰিধান কৰিছিল, সদায় সাৱলীলভাৱে খোজ কাটল কৰিছিল। কিন্তু বৰ্তমান সময়ত আধুনিকতাৰ নামত আমাৰ সংস্কৃতি কলুষিত কৰিবলৈ চেষ্টা কৰিছে একাংশ লোকে। অলপমান জনপ্ৰিয়তাৰ বাবে একাংশ লোকে এতিয়া এনেকৈ আমাৰ সংস্কৃতিত কালিমা সানিছে। এইগৰাকী গোপীলৈ আপুনি লক্ষ্য কৰক। মহিলাৰ চৰিত্ৰত অভিনয় কৰা এইজন পুৰুষলৈ আপুনি লক্ষ্য কৰক। কিদৰে শৰীৰৰ অধিকাংশ দেখুৱাই গোপী নৃত্য কৰি এনেকৈ কলুষিত কৰিছে আমাৰ সংস্কৃতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আছে ৰাস মহোৎসৱ। সকলোতে কেৱল ৰাসৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে, আধ্যাত্মিকতা। কিন্তু তাৰ মাজতে একাংশ লোকে আমাৰ সংস্কৃতিক এক প্ৰকাৰৰ অপসংস্কৃতিলৈ পৰিৱৰ্তন কৰিব বিচাৰিছে এনেদৰে। আপুনি কি ক'ব? জনাওক কমেণ্ট বক্সত। ব্যুৰ ৰিপৰ্ট, খাটাং সংবাদ।